हेलो एवरीवन मैं नटी भिडिओते सकलोके स्वागतम जानाइछु। एया आज मैं बनाइছিলো मिठा बगरी आचार और रेसिपिটো आपनालोकले आगबঢ়ালো। যদি ভাল লাগে ট্राई কৰি চাব। খাবলৈ কিন্তু খুব টেস্टी হয়। তাৰ বাবে আমাকে মছলা লাগিব পাঁচফোৰণ আৰু শুকান জলকীয়া আৰু সফটো অকনমান বেছিকে ল'ব আৰু গোটেইখিনি ধুনীয়াকৈ মিক্সিত মাৰি গুড়া কৰি ল'ব। এতিয়া মই ইয়া গুড় আৰু বগৰী সমান পৰিমাণে লৈছো। এয়া মই এতিয়া গেছত কেৰাহীখন পাতি দিলো গৰম হ'বলৈ। এয়া মোৰ কেৰাহীখন গৰম হৈ গ'ল। মই ইয়াত এতিয়া এয়া তেল দি দিলো আন্দাজ মতে। ইয়াত মই এতিয়া তেজপাত দুখিলা ধুনীয়াকৈ দি অকনমান গৰম কৰি ললো। এতিয়া মই ইয়া বগৰীখিনি ইয়াত তেলতে দি অকনমান লৰাই লম। আচাৰ খাই বাৰু কোনে কোনে ভাল পায় কমেন্ট বক্সত জনাব দেই। মই কিন্তু খুব ভাল পাওঁ আৰু বিশেষকৈ মিঠা বগৰী আচাৰটো খাই মই খুব ভাল পাওঁ। এতিয়া মই ইয়া গুড়খিনি ইয়াতে দি ধুনীয়াকৈ এইখিনি এতিয়া মিক্স কৰি ল'ম। আপোনালোকে এদিন ট্ৰাই কৰি চাব, খাবলৈ কিন্তু খুব টেস্টি হয়। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া গুড়খিনি গলিব লৈছে আৰু এতিয়া গুড়খিনি ধুনীয়াকৈ গলি যাব। গলি এতিয়া আৰু পাৰিলে বগৰীখিনি ফালি ফালি ল'ব, তেতিয়া পুৰা জুচি হৈ যায়। গুড়খিনি বগৰীত সোমাই যায় যেতিয়া খাই খুব ভাল লাগে। এয়া মোৰ গুড়খিনি গলি গ'ল। এতিয়া মই যে গুড়া কৰি থৈছিলোঁ মছলাখিনি এতিয়া মই এড কৰি দিম আৰু তাত অকণমান হালধি আৰু অকণমান কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু হাজবেণ্ডে খাই আচাৰ খুব ভাল পায়, সেইকাৰণে মই আচাৰ বনাই থাকোঁ তেওঁৰ কাৰণে। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল আৰু হাজবেণ্ডে ডিউটিলৈ গ'লেও লৈ যায় আচাৰ। তেওঁ মানে খাই ভাল পায়। এতিয়া মই অকণমান তেওঁলৈ বুলি এয়া প্লেটত উলিয়ালোঁ। উলিয়াই এতিয়া তেওঁক দিওঁ বলক। মই তেওঁক সুধিছোঁ কেনেকুৱা হৈছে খাবলৈ। তেওঁ কৈ আছে খাবলৈ হেনো খুব টেষ্টি হৈছে। মই তেওঁৰ ভইচটো এড কৰিব নোৱাৰিলোঁ। এয়া তেওঁ ইচাৰা দিছে যে খাবলৈ খুব টেষ্টি হৈছে হেনো। আজিলৈ তেনেহ'লে আহিলোঁ, অন্য এটা ভিডিঅ'তে আকৌ লগ পাম। বাই।